তো মই ভাবিছোঁ যে মই এইটো লাগি থাকিব লাগিব, কাৰণ এই উত্তৰত মই সন্তুষ্ট হৈ বহি থাকিলে কাম নহ'ব। বিৰোধী বিধায়ক হৈ থকাটো অকণমান তিক্ততাদায়ক নেকি? আজি 3টা টাৰ্ম মই বিৰোধী বিধায়ক হিচাপে আছোঁ। মই তাৰ কাৰণে অসন্তুষ্ট নাছিলোঁ। ৰকিবুল হুছেইন চাহাব, দুৰ্লভ চমুৱা, গৌতম বৰা তেওঁলোকৰ সমষ্টিটো ইমান তেওঁলোকে কৰিব পৰা নাছিল। মই 4খন হাইস্কুলক হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ উন্নত কৰালোঁ, তেওঁলোকে এখনো নোৱাৰিলে, মানে ৰুলিং পাৰ্টিৰ হৈ, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। গোপীনাথ বৰদলৈয়ে ৰক্ষা কৰা নাই, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা বা বাকী অসমৰ সাহিত্যৰ যিসকল বৰেণ্য পুৰুষ তেখেতসকল নহয়, শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বুলি অসমীয়া জাতি ৰক্ষা কৰিছে। অসম বিধানসভাৰ সক্ৰিয় বিধায়ক, কি ধিং সমষ্টিৰ বিষয়, কি অসম সম্পৰ্কীয় বিষয়, কি বাংলাদেশী কথাৰে মুছলমানক তাচ্ছিল্য কৰা বিষয়ত সৰব হৈ থকা সেইগৰাকী বিধায়ক আমিনুল ইছলাম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে। যিখিনি প্ৰশ্ন উত্থাপন কৰিছে, চৰকাৰৰ সদুত্তৰ বা চৰকাৰৰ মনোভাৱ কেনেকুৱা ৰাখিছে এইখন চৰকাৰৰ? নাই, এটা কথা আমি দেখিছোঁ, বিধানসভাত আমি যিবিলাক গুৰুত্বপূৰ্ণ ইছ্যু আমি আলোচনা কৰিব বিচাৰোঁ বা উত্থাপন কৰোঁ, বহু ক্ষেত্ৰত দেখা যায় যে বহুত গুৰুত্বপূৰ্ণ কথাবিলাক কৈ থাকোঁতে মানে এইবাৰ আমি এটা ট্ৰেণ্ড দেখা পালোঁ যে শাসকীয় দলৰ বিধায়কসকলে বা মন্ত্ৰীসকলে বাৰে বাৰে বাধা দিয়ে বা কথাবিলাক ক'ব নিদিয়ে। গতিকে আমি বহু কথা আমাৰ আধৰুৱা থাকি যায়, কিন্তু আমি বিচাৰোঁ যে যিবিলাক ইছ্যু আমি বিধানসভাৰ মজিয়াত দাঙি ধৰোঁ, প্ৰত্যেকটো কথাই চৰকাৰে যদি মনোপুত হয় বা যদি গঠনমূলক পৰামৰ্শ হয়, তেনেহ'লে বিৰোধীয়ে কৈছে নে ৰুলিং পাৰ্টিক সেই কথাটো চাব নালাগে। অসমৰ স্বাৰ্থত সেইটো গ্ৰহণ কৰাৰ মানসিকতাটো চৰকাৰৰ থাকিব লাগে। আৰু হ'ব পাৰে যে আমি যিখিনি কথা কওঁ সকলো কথাই গ্ৰহণযোগ্য নহ'বও পাৰে, হয়তো চৰকাৰৰ বিবেচনাত কোনো কথা নাথাকিব পাৰে, সেইখিনিও গ্ৰহণ কৰিব লাগিব বুলি আমাৰ কথা নাই। কিন্তু বহুত কথা এই আজি যেনেকৈ মিজোৰামৰ কথাটো আমি যোৱা ফেব্ৰুৱাৰীত মই যেনেকৈ কৈছিলোঁ যে অসম চৰকাৰ অতি সোনকালে সষ্টম হ'ব লাগে, যদি তেতিয়াই হ'লে হয়, বিৰোধী বুলি যদি ওলাই নকৰি কথাটো মানিলেহেঁতেন, তেনেহ'লে নিশ্চয় আজি ঘটনাটো নহ'লে হয়। গতিকে ঠিক তেনেকেই আমি দেখিছোঁ যে অসমত বিশেষকৈ যিটো বিত্তীয় পৰিস্থিতিটো কেনেকৈ উন্নত কৰা যাব, অসমখন সামগ্ৰিকভাৱে আগুৱাই লৈ যোৱা হ'ব, এই কথাবিলাক আমি বিভিন্ন সময়ত সদনত যিখিনি কথা চৰকাৰৰ পৰা জানিব বিচাৰোঁ, কিছুমান কথা চৰকাৰে গোপন কৰে। মোৰ এটা প্ৰশ্ন আছিলে এইবাৰ বাজেট অধিৱেশনত, যে যোৱা বছৰ যিটো বাজেটত যিমান টকা ধাৰ্য কৰিছিল চৰকাৰে, কোন বিভাগত কিমান টকা ধাৰ্য কৰিছিল, আৰু বছৰৰ শেষত 31 মাৰ্চলৈকে কোন বিভাগক কিমান টকা মোকলাই দিলে বিত্ত বিভাগে, কিন্তু উত্তৰটো নিদিলে। আমাক ক'লে যে এইটো কেগৰ ৰিপৰ্টটো যেতিয়া পাব, পোৱাৰ পিছতহে তেওঁলোকে দিব পাৰিব, এতিয়ালৈকে কেগৰ ৰিপৰ্ট হোৱা নাই। সেই কেগৰ যিটো অডিট ৰিপৰ্টটো, সেইটো ওলাওঁতে 2 বছৰ 3 বছৰ লাগি যায়, এটা বছৰৰ যিটো অডিট। গতিকে বিত্ত বিভাগতো নিশ্চয় হিচাপ তেওঁলোকৰ আছে, কোন বিভাগৰ কিমান টকা আছিল, কিমান মোকলাই দিলে, কিমান তেওঁলোকেতো লিখি ৰাখিছে। সেই তথ্যটো বিচাৰিছিলোঁ, কেগৰ বাহানা দি পেলাই কথাবিলাক তেওঁলোকে ঢাকি ৰাখিলে। তাৰমানে এই কথাটো হয়তো এইকাৰণেই ঢাকি ৰাখিছে যে বিধানসভাত মানে তেওঁলোকৰ চৰকাৰৰ যিটো ব্যৰ্থতা, অৰ্থনৈতিক যিটো অসমৰ দুৰৱস্থা, এই কথাটো তেওঁলোকে জনাব বিচৰা নাই বা ঢাকি ৰাখিব বিচাৰিছে। কিন্তু আমাৰ কথাটো হ'ল, এই কথাবিলাক ফ্ৰণ্টলাইনত আহিব লাগে, চৰ্চাত আহিব লাগে। আমাৰো বিৰোধী দলৰো ইয়াত পৰামৰ্শ থাকিব, কেনেকৈ অসমৰ অৰ্থনৈতিক অৱস্থা আমি টনকিয়াল কৰিম বা ক'ত আমাৰ ড্ৰবেক্স আছে, কি নীতি সলনি কৰিব লাগিব। গতিকে সেই কথাবিলাক বিৰোধীকো আস্থাত লৈ এই কথাবিলাক খোলাখুলি আলোচনা কৰিব লাগে। এই কথাবিলাক ঢাকি ৰখাটো আমি ভাবোঁ ঠিক নহয়। তাৰ লগে লগে আৰু কিছুমান অন্যান্য সমস্যাও থাকে, যেনেকৈ গৃহ বিভাগৰ সমস্যা। এতিয়া এই যে এনকাউণ্টাৰক লৈ এটা প্ৰশ্ন হৈ আছে, বিধানসভাতো আমি কৈছোঁ যে এতিয়া আগতে গুপ্ত হত্যা আছিল, এতিয়া মুক্ত হত্যা বুলি বহুতে কৈ আছে। আৰু তাত আৰক্ষী বিভাগে কৈছে আৰক্ষী বিভাগটো মৰিবলৈ আমি দিব নোৱাৰোঁ, গতিকে এনকাউণ্টাৰ কৰিব লাগিব। ঠিক আছে, ভাল কথা। গতিকে মিজোৰাম সীমান্ততো সেই তাৰ প্ৰতিফলন আমি দেখা নাপালোঁ। গতিকে কিছুমান ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ কথা হওক, এই প্ৰসংগত কালি অপৰাধীয়ে এগৰাকী ATM চোৰক ধৰিছে, আৰু তেওঁ স্পষ্টভাৱে বক্তব্য দিছে যে আৰক্ষীয়ে পলোৱা বুলি কৈছে সংবাদমেলত, কৈছে মই কোনো পলোৱা নাছিলোঁ, একদম ৰিভলভাৰ মোৰ বাওঁ ভৰিত লগাই মোক মানে শ্বুট কৰিছে, কৈছে মোক গোটেই লাইফটো বৰবাদ কৰি দিলে। নাই, এনেকুৱা ধৰণৰ অভিযোগ আমি আৰু অসমত কেইবাটাও পাইছোঁ, যে যিসকলে আত্মসমৰ্পণো কৰিছে, বিভিন্ন চেনেল লগাই নিজে আহি ধৰা দিছে, তেওঁলোককো এনকাউণ্টাৰ কৰাৰ মানে ঘটনা কেইটামান আমি পাইছোঁ। এজন মুজাম্মিল বুলি আছিলে হেৰিৰ, আৰু বাবলুৰ কথাও বহুতে গোলাঘাটত তেনেকৈ কৈ আছে। গতিকে যিসকলে আত্মসমৰ্পণ কৰে তেওঁলোকতো পলাই যোৱাৰ কথা প্ৰশ্ন নাই, কাৰণ নিজে আহি পেলাই ধৰা দিয়ে। গতিকে তেওঁলোকক এনকাউণ্টাৰ কৰাৰ কথাটো ৰহস্যজনক থাকে। গতিকে এনেধৰণৰ কথাবিলাকো অসমৰ মানে বিভিন্ন মহলত বিভিন্ন ধৰণে চৰ্চিত হৈ আছে। গতিকে এই কথাবিলাক আমি সদনত যেতিয়া কওঁ, আমাক উল্টা প্ৰত্যাক্ৰমণ কৰে যেন আমি কিবা অসমৰ শত্ৰু এনেধৰণৰ। গতিকে আমি কিন্তু সদায় গঠনমূলক সমালোচনাটো
সদনত বিচাৰোঁ যে অৰ্থনৈতিক সমস্যা হওক, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হওক, শিক্ষা ক্ষেত্ৰত যিবিলাক সমস্যা আছে, স্বাস্থ্য খণ্ডত, যে কথাবিলাক আমি এই কাৰণেই দাঙি ধৰোঁ যাতে চৰকাৰে সেই কথাটোক গুৰুত্ব সহকাৰে লৈ তাৰ সমস্যাবিলাক সমাধান কৰে। কিন্তু শাসনভাৰ লোৱাৰ সময়ত কিন্তু তেওঁ বৰ ধুনীয়াকৈ কৈছিলে যে আমি বিৰোধীৰ কথা শুনিম, বিৰোধীৰ মতামত শুনিম। এতিয়া কিন্তু কথাবিলাক শাসনভাৰ লোৱাৰ পিছত শপত গ্ৰহণৰ সময়তো সদনত কৈছিলে আমি বিৰোধীক পৰ্যাপ্ত মৰ্যাদা দিম, তেওঁলোকৰ কথাবিলাক শুনিম, পৰ্যাপ্ত সময় দিম আৰু সেইমতে আমি কাম কৰিম। কিন্তু এতিয়া দেখা গ'ল যেন আমি এই কথাবিলাক ক'লেই যেন আমি চৰকাৰৰ কিবা বিৰুদ্ধাচৰণ কৰি আছোঁ বা চৰকাৰৰ যিবিলাক মানে বদনাম বা ব্যৰ্থতা সেইবিলাক আমি উদঙাই দি আছোঁ, যেন আমাক প্ৰত্যাক্ৰমণ কৰা হয়। এই বিষয়টো হ'লে কিন্তু গণতান্ত্ৰিক পৰম্পৰা বা গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি এটা আঘাত হ'ব। আমি ভাবোঁ যে এইটোক চৰকাৰে প্ৰেষ্টিজ ইছ্যু বুলি নলয়, যে বিৰোধীয়েও যদি ইয়াত কিবা অসমৰ জনসাধাৰণৰ কাৰণে কিবা ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ কথা বা গুৰুত্বপূৰ্ণ ইছ্যু যদি কৈ আছে, চৰকাৰে আমি ভাবোঁ মনোযোগেৰে শুনিব লাগে, বিষয়টো তদন্ত কৰিব লাগে আৰু তাত যদি কিবা কৰিব লগা থাকে সেইখিনি কৰিব লাগে। বিৰোধীক অন্ততঃ আস্থাত লৈ, বিশ্বাসত লৈ চৰকাৰে যদি এই কামখিনি কৰি যায়, আমি ভাবোঁ এটা সুন্দৰ স্বচ্ছ প্ৰশাসন অসমবাসীয়ে পাব আৰু অসমৰ বিভিন্ন সমস্যা সমাধান হৈ অসমখনক এটা অগ্ৰগামী ৰাজ্যলৈ পৰিণত কৰাটো সহজ হ'ব। আৰু হিমন্ত বিশ্বই কোৱাৰ দৰে যে 5 বছৰীয়া যিটো শ্লোগান যে অসমক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ মাজত নিব, সেইটো কৰাটো এই সুবিধা হ'ব। শেষত আমাৰ ধিং সমষ্টিৰ কথা অলপ সুধি আমি সামৰিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি ধিং সমষ্টিত গৈছিলোঁ, আপোনালোকক লগ পাইছিলোঁ। কিমান জনপ্ৰিয়তা আপোনাক দেখিছিলোঁ, ৰাইজে কেনেকৈ উবুৰি খাই পৰিছিলে, অৰ্থাৎ উবুৰি খাই পৰি আপোনাক জিকাইছিলে। সেই ৰাজখিনিৰ যথেষ্ট আশা আছে। তো এই বিধানসভাত যিখিনি প্ৰশ্ন উত্থাপন কৰিলে ধিং সমষ্টিৰ বাবে কোনখিনি আশাৰ বতৰা কঢ়িয়ালে, কাৰণ আপোনাৰ প্ৰতি কিমান সমষ্টিবাসীৰ আশা, কিমান ভৰসা, কিমান মৰম আমি সেই নিৰ্বাচনৰ সময়ত আমরা সমষ্টিত ঘূৰি বুজিছিলোঁ। এই বিধানসভাৰ জৰিয়তে এইখিনিত কোনখিনি কথা প্ৰতিফলিত কৰে ধিঙৰ বাবে? না, এইবাৰ যিটো বিধানসভাৰ অধিৱেশন গৈছে তাতে মই ধিং সমষ্টিৰ বিশেষকৈ কিছুমান ৰাস্তা ঘাট দলঙৰ এই কথাবিলাক মই প্ৰশ্নত উত্থাপন কৰিছিলোঁ। তাৰ লগে লগে আমাৰ চৰ চাপৰিৰ লোকৰ তেওঁলোকৰ মাটিৰ পট্টা বা গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কথা, তাৰ লগে লগে আমাৰ কিছুমান হস্পিটেল স্বাস্থ্যখণ্ডত কিছুমান সমস্যা আছে, শিক্ষানুষ্ঠানৰ সমস্যাবিলাক, এই কথাবিলাক মই প্ৰশ্নযোগে উত্থাপন কৰিছিলোঁ। কিন্তু ইয়াত চৰকাৰে যিবিলাক উত্তৰ দিলে তাত দেখা গ'ল কৈছে যে আমি কৰিম, পুঁজি সাপেক্ষে ব্যৱস্থা কৰিম বা অনাগত দিনত আমি চাম, এনেধৰণৰ কোনো সময়সীমা নিদিলে। আৰু আমি ভাবোঁ যে চৰকাৰৰ পৰা এটা ডেফিনিট যেনেকৈ ৰাস্তা ঘাটৰ কথাবিলাক এটা সময়সীমাৰ ভিতৰত মানে এইখিনি হৈ গ'লে ৰাইজৰ প্ৰত্যাশাটো পূৰা হয়। আৰু তাত কিছুমান ডক্টৰ নাৰ্ছ নাই, হস্পিটেলৰো সমস্যা আছে, কিছুমান আন্তঃগাঁথনিৰ কথাবিলাক চৰকাৰে এইখিনি স্বীকাৰ কৰিছে যে অৱগত যে হয় এইখিনি আমি জানো, এইটো অনাগত সময়ত আমি সময় সাপেক্ষে বা পুঁজি সাপেক্ষে ব্যৱস্থা ল'ম। তো মই ভাবিছোঁ যে মই এইটো লাগি থাকিব লাগিব, কাৰণ এই উত্তৰত মই সন্তুষ্ট হৈ বহি থাকিলে কাম নহ'ব। গতিকে মই অনবৰত লাগি থাকিব লাগিব, যিমান দূৰ পাৰা যায় এইখিনি আদায় কৰি সমষ্টিবাসীৰ প্ৰত্যাশা পূৰণৰ কাৰণে মই চেষ্টা কৰি যাম, যেতিয়ালৈকে মই আদায় কৰিব নোৱাৰোঁ। এইটোৱে মোৰ। আমি যেতিয়া নিৰ্বাচনৰ সময়ত ধিঙত গৈছিলোঁ, 2-এটা ৰাস্তা বেয়া দেখা পাইছিলোঁ। পিছত ৰাইজেও আপোনাক কৈছে ইছলাম ডাঙৰীয়াই কাম কৰা নাই। পিছত আমি চালি জাৰি চাই দেখিলোঁ যে বিৰোধী বিধায়ক হোৱাৰ বাবে বহু ক্ষেত্ৰত আপুনি ভুক্তভোগী হ'ব লগা হৈছিলে। এতিয়া বিৰোধী বিধায়ক হৈ থকাটো অকণমান তিক্ততাদায়ক নেকি? নাই, মই আচলতে এটা নাভাবোঁ য'ত গণতন্ত্ৰ, সুস্থ গণতন্ত্ৰ থাকে আৰু গণতান্ত্ৰিক মূল্যবোধ যদি থাকে, তাত মই ভাবোঁ বিৰোধী দলৰ বিধায়ক বা শাসকীয় বিধায়ক হোৱাৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগে। আৰু মই নিজেও আজি 3টা টাৰ্ম মই বিৰোধী বিধায়ক হিচাপে আছোঁ। মই তাৰ কাৰণে অসন্তুষ্ট নহয়। মই ভাবোঁ যে বিৰোধী বিধায়ক এগৰাকীয়েও উন্নয়নৰ কাম কৰিব পাৰে, চৰকাৰক সেইখিনি যি আঙুলিয়াই দি বা চৰকাৰৰ লগত যোগাযোগ কৰি কৰিব পাৰে। আৰু আগতেও দেখিছিলোঁ পূৰ্বৰ চৰকাৰৰ দিনতো, আনকি মই যোৱা কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে মোৰ সমষ্টিত মই প্ৰায় 912খন স্কুলৰ এডিশ্যনেল ক্লাছৰুম, হেডমাষ্টাৰ অফিচ মই নি পেলাই এইবিলাক কনষ্ট্ৰাকশ্যন কৰিব পাৰিছিলোঁ, য'ত তেতিয়া ৰুলিং পাৰ্টিৰ মানে মোৰ নগাঁও জিলাত ৰকিবুল হুছেইন চাহাব, দুৰ্লভ চমুৱা, গৌতম বৰা, তেওঁলোকৰ সমষ্টিটো ইমান তেওঁলোকে কৰিব পৰা নাছিল। মই 4খন হাইস্কুলক হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ উন্নত কৰালোঁ, তেওঁলোকে এখনো নোৱাৰিলে, মানে ৰুলিং পাৰ্টিৰ হৈ, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে। গতিকে আৰু মই মোৰ সমষ্টিত 8খন মই গাৰ্লছ হোষ্টেল, বয়জ হোষ্টেল কৰিছোঁ, ইয়াৰ আগত এখনো নাছিলে মই বিধায়ক হোৱাৰ আগতে। আৰু তেওঁলোকৰ সমষ্টিত দেখিছোঁ মোৰ আধাও পৰা নাই। কিছুমান কথা আছে যে যদি বিধায়কগৰাকী কৰ্মদক্ষ হয় তেওঁ বিৰোধীত থাকিও কিন্তু বহুত কাম কৰিব পাৰে, ৰুলিং পাৰ্টিৰ হৈও নোৱাৰে।
গতিকে মই এইটো নাভাবোঁ যে বিৰোধী হোৱাৰ কাৰণেই কামবিলাক কম হয় বা কম হ'ব। আৰু যদি গণতান্ত্ৰিক মূল্যবোধ থাকে আৰু বিধায়কে যদি সেইখিনি তেওঁৰ দক্ষতা থাকে নিশ্চয় পাৰে। আৰু মোৰ সমষ্টিৰ আপুনি হয়তো এটা ৰাস্তা দেখিছিল মৰিয়াবাৰীৰ যিটো মেইন ৰোড, সেই ৰাস্তাটো কিন্তু যোৱা ফেব্ৰুৱাৰী মাহতে টেণ্ডাৰ হৈছিলে ইলেকশ্যনৰ 2 মাহ আগতেই, আৰু এজন কণ্ট্ৰেক্টৰে পাইছিলে, কামটো কৰিব আহিছিলে, কিন্তু তাত মৰিয়াবাৰীৰ এজন কেণ্ডিডেট এইবাৰ হৈছিলে, তেওঁৰ সমৰ্থকসকলে বাধা দি কাম কৰিব দিয়া নাছিল। তেওঁলোকে ভাবিছিল যে কামটো যদি ইলেকশ্যনৰ আগত হৈ যায় তেনেহ'লে বিধায়কৰ ভোট বাঢ়িব, গতিকে ৰাস্তাটো কৰিব নিদিওঁ যাতে সেই ভোটখিনি আমি পাওঁ। ৰাইজে কিন্তু এইটো গম পাই গ'ল, ভোট আকৌ মোকেই দিছে, এতিয়া কাম চলি আছে তাত। গতিকে এনেকুৱা কিছুমান লোকেল সমস্যাও থাকে। যিয়ে নহওক মই ভাবোঁ বিৰোধী দল হিচাপে মোৰ আক্ষেপ নাই, মই সেইখিনি কাম কৰিব পাৰিম বুলি মোৰ আশা আছে, আৰু চৰকাৰে সেইখিনি নিশ্চয় চাব লাগে। চাব লাগে। এটা কথাৰে সামৰিব বিচাৰিছোঁ, সেই কথাটো মই এইকাৰণে উত্থাপন কৰিছিলোঁ, এতিয়া বিৰোধী মানেই নিজকে অৱহেলিত অনুভৱ কৰা হৈছে, আৰু শাসক দলে এনেকৈ হাত বাউলি মাতিলেই সেইফালে গৈ জঁপিওৱা আৰম্ভ হৈছে। কথাটো বুজি পাইছে আপুনি? আৰু বাই ইলেকশ্যনৰ বাবে চিটৰ সংখ্যাও বাঢ়ি গৈ আছে। আপোনালোকৰ দলৰ এগৰাকী নেতাৰ প্ৰতিও দৃষ্টি দিয়া আমি দেখি আছোঁ, তেওঁ মানে স্পষ্টকৈ কথাখিনি কোৱা নাই। গতিকে বিৰোধী হৈ থাকিও যিহেতু কাম কৰিব পাৰিম, আপোনাৰ কথা যদি গম পালোঁ, বা কেতিয়াবা চেনমান আলী আহমেদৰ নিচিনা বিধায়কে কয় যে আমি দক্ষতাৰে কাম কৰিলে আমি আদায় কৰিব পাৰোঁ, তেনেহ'লে গণতান্ত্ৰিক ব্যৱস্থাৰ এটা দলে টিকট দিয়ে বিশ্বাসত, ৰাইজে জিকাই পঠায়, জিকি অহাৰ পিছত বুঢ়া আঙুলি দেখুৱাই আন এটা দলে শাসক পক্ষই মাতিলে বুলিয়েই শাসক পক্ষত গ'লেহে কাম হ'ব সমষ্টিৰ। তো এই ধাৰণাবিলাক কৰি এই জপিওৱা নীতিটো আচলতে গণতন্ত্ৰত আপুনি কেনেকৈ কয় এইবিলাক কথা? নাই, এইটো আচলতে তেওঁলোক চূড়ান্ত গাদ্দাৰ বুলি ক'ব লাগিব, আৰু তেওঁলোক মানে বিশ্বাসঘাতক। কাৰণ ৰাইজে যেতিয়া এজন প্ৰাৰ্থীক এটা দলৰ প্ৰতীক চিহ্নত ভোট দি সেই দলৰ কেণ্ডিডেট হিচাপে জিকাই দিয়ে, তাৰপিছত সেই দলটো ত্যাগ কৰি বেলেগ দলত গুচি যোৱা মানে সমগ্ৰ ৰাইজক বিশ্বাসঘাতকতা কৰা হয়, দলটোক বিশ্বাসঘাতকতা কৰা হয়। গতিকে এগৰাকী জনপ্ৰতিনিধি যদি তেওঁ বিশ্বাসযোগ্যতাই নাথাকে, বিশ্বাসঘাতক নাম লয়, তেওঁ আৰু ভৱিষ্যতে কি কাম কৰিব, কিমান কি কৰিব, এই কথাটোত প্ৰশ্ন আহি যায়। আৰু দ্বিতীয় কথাটো হ'ল, মই ভাবা মতে যিসকল বিধায়ক এতিয়া নিজৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰি আছে বা ৰিজাইন দি আছে, তেওঁলোকে উপ নিৰ্বাচনত অৱতীৰ্ণ হ'ব গৈ আছে, তেওঁলোক কোনেও কিন্তু সমষ্টিৰ উন্নয়নৰ কাৰণে যোৱা নাই, মোৰ এটা বিশ্বাস। কাৰণ সমষ্টিৰ উন্নয়নৰ কাৰণে শাসকীয় দলত যোগদান কৰাৰ দৰকাৰ নাই, পদবীৰ লোভ পাইছে, পদবীৰ লোভ, আৰু হয়তো তেওঁলোকক 1 শকতংকৰ ধন দিছে। তেওঁলোকক হয়তো এনেকৈ কৈছে 2 কোটি বা 5 কোটি টকা দিম, এই টকাখিনি লওক, ৰিজাইন দিয়ক, আৰু অহা বাই ইলেকশ্যনত আমাৰ দলৰ পৰা টিকেট দিম, নিৰ্বাচনৰ খৰচ সকলো দিম, বা এনেকৈ পদবী দিম। তেওঁলোক গৈ আছে কেৱল সেই টকাৰ লোভত বা কিবা পদবীৰ লোভত। তেওঁলোকে সমষ্টি উন্নয়নৰ কাৰণে ৰুলিং পাৰ্টিত যাব লাগিব, এইটো কোনো কথা নাই। এইটো এনেই তেওঁলোকৰ এটা ৰাইজক বিভ্ৰান্ত কৰাৰ এটা কথাই। আৰু লগতে গোপীনাথ শাসনভাৰ গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব, যে ভাৰতৰত্ন গোপীনাথ বৰদলৈ যদিবা তেওঁৰ দলৰ নহয়, তেওঁৰ এটা বিপৰীত দলৰ নেতা আছিলে বা অসমক বচাইছিলে, তেওঁৰ ফটো সকলো চৰকাৰী কাৰ্যালয়তে ৰাখিবলৈ দি এটা সুন্দৰ পৰামৰ্শ দিছে। আমি যোগ্যজনক বা পূৰ্বজসকলক সদায় মনত ৰাখিব লাগে। কিন্তু কেৱল ফটোখন ৰাখিলেই হ'বনে? তেওঁৰ ফটোখন ৰাখি সেই ফটোখনৰ তলত থকা চকীখনত বহি তেওঁ যদি বিৰোধীৰ বিধায়কসকলক নিজৰ ফাললৈ টানি আনি এনেকুৱা মূল্যবোধহীন কাম কৰে, সেই গোপীনাথ বৰদলৈৰ প্ৰতি অসন্মান যেন নহ'বনে? নাই, এইটোতো নিঃসন্দেহে। কাৰণ গোপীনাথ বৰদলৈ তেখেত নিজেও এইটো আদৰ্শৰ লোক নাছিল। আৰু এটা কথা চাওক, প্ৰথম অসম বিধানসভাৰ স্পীকাৰ বসন্ত দাস ডাঙৰীয়া, তেখেতে স্পীকাৰ হৈ থাকোঁতে তেতিয়া মুছলিম লীগৰ চৰকাৰ আছিল অসমত, আৰু যেতিয়া অনাস্থা প্ৰস্তাৱত সপক্ষে বিপক্ষে সমান সমান ভোট হৈ গ'ল, বসন্ত দাস আছিল কংগ্ৰেছৰ, তেখেতৰ ভোটটো ডিচাইডিং ফেক্টৰ হৈছিল। তেখেতে যদি ইচ্ছা কৰিলে অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোট দিলে হয়, তেতিয়া সৈয়দ ছাদুল্লাহ চৰকাৰ ভাঙি গ'লে হয়। তেখেত স্পীকাৰ হৈ, কংগ্ৰেছ দলৰ হৈ স্পীকাৰ হৈও, যিহেতু স্পীকাৰে সদায় চৰকাৰক বচায়, নিউট্ৰেলিটি মেইনটেইন কৰি তেখেতে ভোটটো চৰকাৰৰ সপক্ষে দিছে, নিজে কংগ্ৰেছ দলৰ আকৌ মুছলিম লীগৰ সপক্ষে ভোটটো দি চৰকাৰক বচাই দিছে। গতিকে সেইটো আছিল নীতি, আদৰ্শ, মূল্যবোধৰ ৰাজনীতি। তেওঁলোকে কেতিয়াও এনেকুৱা মানে ঘাটিয়া পলিটিক্স তেওঁলোকে কৰা নাছিল। আৰু দ্বিতীয় কথাটো হ'ল, গোপীনাথ বৰদলৈৰ ফটো তেখেতে সকলো কাৰ্যালয়ত তেখেতে লগাব দিছে, এইটো এটা কেৱল আৱেগ হেৰি কৰিবলৈ, কিন্তু তাৰ বিপৰীত কংগ্ৰেছী আৱেগটো মানে কিডনেপ কৰিবলৈ জনসাধাৰণক। কিন্তু তাৰ বিপৰীতে যেতিয়া অসমত যিমান কলেজবিলাক নতুনকৈ তেখেতৰ কাৰ্যকালত কৰিছে, গোটেইকেইটা দীনদয়াল উপাধ্যায় কলেজ, আকৌ সিদিনা শ্যামাপ্ৰসাদ মুখাৰ্জী বোলে অসমীয়া জাতিক ৰক্ষা কৰিছে তেখেতে কয়, তেখেতে সিদিনা সৰ্বগত দিয়া বক্তব্য মতে গোপীনাথ বৰদলৈ ৰক্ষা কৰা নাই, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা বা বাকী অসমৰ সাহিত্যৰ যিসকল বৰেণ্য পুৰুষ, তেখেতসকল নহয়, শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে বুলি অসমীয়া জাতি ৰক্ষা কৰিছে। ইয়াত ফটো লগাব গোপীনাথ বৰদলৈৰ, আকৌ শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায়ৰ গুণগান গাব, ডাবল ষ্টেণ্ডাৰ্ড। গতিকে এই কথাবিলাক আচলতে মই ভাবোঁ মুখেৰে কথাই কামে
একে হ'ব লাগে, নহ'লে কিন্তু এই কথাবিলাকৰ দ্বাৰা কেৱল গোপীনাথ বৰদলৈৰ ফটো ৰাখিলেই অসমত অসমীয়া জাতিৰ যিটো জাতীয়তাবাদ বা জাতীয় চেণ্টিমেণ্ট সেইটোৰ কিন্তু কোনো উন্নতি নহয়। তেওঁ সন্মান দিব বিচাৰিছে, সন্মান দিয়ক কিন্তু অপমান কৰিব নালাগে কামেৰে। সন্মান দিয়ক, অপমান কৰিব নালাগে। গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নীতি আদৰ্শত সঁচাকৈ গ্ৰহণ কৰক, তেনেকেই চলক। আৰু আজি গণতন্ত্ৰক কুঠাৰাঘাত কৰি পদাঘাত কৰি যেনেকৈ বিৰোধী দলৰ বিধায়কসকলক প্ৰলোভন দি ভয় ভাবুকি দেখুৱাই যেনেকৈ তেওঁ আনি পেলাই নিজৰ দলত কৰিব পাৰিছে, জনমতক যেনেকৈ ভৰিৰে তেওঁ পদাঘাত কৰিছে, এইবিলাক কথা হ'লে গোপীনাথ বৰদলৈৰ নীতি আদৰ্শৰ সম্পূৰ্ণ পৰিপন্থী। আপোনাক অপমান কৰা হ'ব, তেখেতৰ আত্মক অপমান কৰা হ'ব। গতিকে আমি ভাবোঁ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ফটো যদি তেখেতে সকলো কাৰ্যালয়ত লগাব দিছে, সেই নীতি আদৰ্শ গ্ৰহণ কৰক, তেনেহ'লে আমি বুজিম যে সঁচা অৰ্থত তেখেতৰ প্ৰতি তেখেত শ্ৰদ্ধা আছে বা শ্ৰদ্ধা জনোৱা হৈছে। এয়া আছিলে শক্তিশালী জনপ্ৰিয় চৰ্চিত বিৰোধী বিধায়ক AODF-ৰ ধিং সমষ্টিৰ আমিনুল ইছলাম। কেইবাটাও চৰকাৰৰ বাবে বিভিন্ন কথা ক'লে আৰু তেওঁ কোৱা গোটেই কথাখনৰ সাৰাংশ এইটোৱে যে বিৰোধী মানে তেওঁলোকে বিৰোধিতা নকৰে। বিশেষকৈ আমিনুল ইছলামৰ দৰে শিক্ষিত আৰু অধ্যয়নশীল ব্যক্তিয়ে ৰাজ্যবাসীৰ স্বাৰ্থতে কৰে, কিন্তু উপলুঙা কৰিলে চৰকাৰখনেৰ বিপদ হ'ব। অসমক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ মাজত এখন কৰাৰ যি স্বপ্ন, সেই স্বপ্ন হৈ ৰহিব। গতিকে আমিনুল ইছলামৰ দৰে চৰ্চিত অধ্যয়নশীল বা ৰাইজৰ মাজত আস্থা থকা ব্যক্তিৰ কথাবিলাক চৰকাৰখনে মনোযোগ দি শুনা উচিত। আৰু বিৰোধীৰ সৈতেও তেওঁ যেনেকৈ শাসনভাৰ লৈ যি কথা কৈছিল, সেই কথা যদি বাস্তৱত ৰূপায়িত কৰে, অসমৰে মংগল হ'ব। ধন্যবাদ। This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. This is beyond a cloud nine, my God, man. It's such a beautiful evening and meaningful. The people who are involved in Maramland, they know what they are doing. মৰমলেণ্ড অসম এৱাৰ্ডৰ এইটো এটা পবিত্ৰ মুহূৰ্ত। আজি 19 চনৰ এই পবিত্ৰ মুহূৰ্তত মই অতি আনন্দিত হৈছোঁ, কাৰণ অসমৰ ইমান গুণী জ্ঞানী শিল্পীসকলক মাতিছে, অসমৰ বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনাইছে, আৰু বিভিন্ন স্তৰৰ যিসকলে কলা সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰিছে, তেওঁলোকক আহি ইয়াত সন্মান জনাইছে। মৰমলেণ্ড অসম এৱাৰ্ডছ 2019 মৰমলেণ্ড অসম এৱাৰ্ডৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ।